নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় নিথৰ সময়ে আবেগক জোকায় আদৰ মৰমে হৃদয়ক কন্দুৱায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আৰাধ্যা আৰাধ্যা নামা মই কৈছো গাড়ীৰ পৰা নামা কি কৰোঁ কেনেকৈ মুখামুখি হ'ম আৰাধ্যাৰ লগত কি বৰ বেয়া কথা হ'ল দেখোন মোৰ ভয় লাগিছে কিন্তু যদি কেনেবাকৈ মহিলা সমিতি আমাৰ ৰুম ওলায় জানই দেখোন অনিৰুদ্ধৰ মাকে এইবোৰতে ঘূৰি ফুৰে আকৌ যদি কেনেবাকৈ মেডিয়া মাতি দিয়ে এটা কাম কৰ দুদিনমানৰ বাবে তই ঘৰলৈকে গুচি যা যি হ'ল ভালেই হ'ল মানে এতিয়া আৰু কোনো টেনশ্যন নাই এটলিষ্ট মনে মনেতো লগ কৰিব নালাগে অনিৰুদ্ধ যিহেতু আৰাধ্যাই সকলো গম পালেই গুচি যাব তাই অনিৰুদ্ধৰ জীৱনৰ পৰা ডিভোৰ্চ দিব তাইক অনিৰুদ্ধ তাৰপিছত অনিৰুদ্ধই মোক বিয়া কৰাব পত্নী হ'ম মই অনিৰুদ্ধ প্লিজ দুৱাৰখন খোলা বৌ কি হৈছে বৌ কিয় এনেকে কান্দি আছা তুমি জানানে মই ভয় খাই গৈছিলোঁ বৌ কি হৈছে নোকোৱা কিয় তোমাৰ দাদাক সুধিবা কি হৈছে বৌ মোৰ ক'বলগীয়াখিনি তোমাৰ দাদাৰ সন্মুখতে ক'ম মানে বিয়নী গাড়ীখন ৰাস্তাতে বেয়া হৈ থাকিল সেইকাৰণে যাব নোৱাৰিলে ঘৰলৈকে উভতি আহিলে আমি মিছাতে চিন্তা কৰি আছিলোঁ এটা কাম কৰিম নহ'লে কাইলৈকে আৰাধ্যাক পঠিয়াই দিম হ'ব দিয়ক পিছে আৰাধ্যা ভালে আছেতো আছে আছে ফোনটো কিয় বা ৰিচিভ কৰা নাই সাইলেণ্টত আছিল চাগে মই আপোনালৈ ফোন এটা কৰিবলৈ কম দিয়ক
হ'ব দিয়ক এতিয়া থৈছোঁ মোৰ কিয় এনেকুৱা লাগি আছে পিয়নীয়ে যেন কিবা এটা মিছা মাতি আছে কি হ'ল আৰাধ্যাই কিবা ক'লেনে নাই কোৱা যি ক'ব লগা আছে দাদাৰ সন্মুখতে ক'ব কিয় কথাবোৰ তেনেকৈ নহয় নহয় কি হৈছে তাই মোক ক'বই লাগিব মা তুমি প্ৰত্যেকটো কথাতে কিয় মাজত সোমোৱা দাদা আৰু বৌৰ মাজত কিবা এটা হৈছে চাগে সিহঁতে নিজে ছল্ভ কৰি ল'ব নহয় এয়া এতিয়া কেৱল সিহঁতৰ মাজৰ কথা হৈ থকা নাই কান্দি কান্দি আমাকো শুনাইছে গতিকে কি হৈছে সেই কথা জনাৰ অধিকাৰ আমাৰো আছে মা অলপ বুজাচোন বৌ এতিয়া বহুত দুখত আছে অলপ সময়তো অকলে থাকিব দিয়া তই এইবোৰ একো নাজানো মনে মনে থাক মা কৈছিলে নাযাবা বুলি বহি থাকা ইয়াত আজিৰ পৰা আমাৰ বন্ধুত্ব শেষ আমাৰ মাজত থকা বিশ্বাসবোৰ শেষ মৰম শেষ সম্পৰ্ক শেষ কি হ'ল দাদা একো নকব যে বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান আৰাধ্যা কথা আছিল তোৰ লগত মোক লগ কৰ আজি তোক লগ কৰাৰ প্ৰয়োজনীয়তা মই অনুভৱ নকৰোঁ প্লিজ আৰাধ্যা কথা আছে মোৰ তোৰ লগত তোৰ লগত মোৰ কোনো কথা নাই আজিৰ পৰা আমাৰ বন্ধুত্ব শেষ আমাৰ মাজত থকা বিশ্বাসবোৰ শেষ মৰম শেষ সম্পৰ্ক শেষ আজিৰ পৰা মই তোক জীৱনত আৰু কেতিয়াও চাব নিবিচাৰোঁ অনি কি হৈছে আৰাধ্যাৰ অহাৰ পৰা কান্দিয়ে আছে কি হ'ল দাদা একো নকব যে
মই কথা পাতি আছোঁ আৰাধ্যাৰ লগত সকলো ঠিক হৈ যাব তোমালোক কেৱল ওপৰলৈ নাহিবা তোমাৰ মতে একো ভুল কৰিবই নোৱাৰে মই কাৰো পক্ষ লোৱা নাই আৰু আৰাধ্যাই এনেকৈ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ হুলস্থুল কৰি কন্দা কটা কৰিব নালাগিছিল মাইকী মানুহৰ অকণমান স্থিৰতা থকাটো দৰকাৰ কিমান দিন হ'ল তোমালোকৰ সম্পৰ্ক সঁচা কথা কোৱা তুমি প্লিজ কথাবোৰ লুকুৱাই ৰাখা এইবোৰ মাহঁতে গম পালে কষ্ট পাব বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান মই বুজিছোঁ আৰাধ্যা চাগে অনিক মাকৰ ঘৰলৈ লগ ধৰিছিল সি অতিকে ব্যস্ত খঙতে কিবা এটা কৈ দিলে চাগে আৰু তাৰ কাৰণে তাই কন্দা কটাখন কৰি হুলস্থুল কৰিছে ভুলটো তাইৰে হ'ব আচ্ছা কথাটো কি নজনাকৈ নিজে কাহিনী এটা বনাই লৈ তুমি বৌৰে ভুল উলিয়াই ল'লা তোমাৰ ল'ৰাইতো তোমাৰ মতে একো ভুল কৰিবই নোৱাৰে মই কাৰো পক্ষ লোৱা নাই আৰু আৰাধ্যাই এনেকৈ সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ হুলস্থুল কৰি কন্দা কটা কৰিব নালাগিছিল মাইকী মানুহৰ অকণমান স্থিৰতা থকাটো দৰকাৰ কিমান দিন হ'ল তোমালোকৰ সম্পৰ্ক সঁচা কথা কোৱা 5 মাহ তাৰমানে বিয়াৰ এমাহ পাছতে আৰু কোৱা সকলো কোৱা মই শুনিব খোজোঁ আমি প্ৰায় লগ হওঁ সেই ৰিজৰ্টখনতে আৰু কোৱা কিমান আগবাঢ়িছে তোমালোকৰ সম্পৰ্ক মই জানিব বিচাৰোঁ মাজে মাজে ৰাতিও আছোঁ সেই ৰিজৰ্টখনতে তুমি প্লিজ কথাবোৰ লুকুৱাই ৰাখা এইবোৰ মাহঁতে গম পালে কষ্ট পাব এইবোৰ যদি গম পাই যায় অকলে অকলে এৰি দিয়া
মই আজি নগ'লে নহয়নে? এই সমাজৰ কামবোৰ নকৰিলেও নহয়। মই এতিয়া যাব লাগিব। আলফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে সাবতি আলফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি